মেট্ৰিকৰ পৰীক্ষা দি উঠিছিল ধনমণিয়ে। ফুৰিবৰ বাবে আইতাকৰ ঘৰলৈ গৈছিল। আজিৰ পৰা 12 বছৰমানৰ আগৰ কাহিনী। সেইদিনা মেট্ৰিকৰ শেষৰ দিন আছিল। পৰীক্ষা দি আহি সি ঘৰত আইতাকৰ ঘৰলৈ যোৱাৰ কথা কৈছিল। পিছদিনাই সিহঁত আইতাকৰ ঘৰলৈ যাব। নিশা বাগৰি ৰাতিপুৱা হল। ৰাতিপুৱা সেই চৰাইবোৰৰ মাতত যেন ধনমণি সাৰ পাই উঠিছিল। মুখ হাত ধুই বস্তুবোৰ সামৰি সিহঁত অটো এখন লৈ ওলাল আইতাকৰ ঘৰলৈ। গৈ গৈ আইতাকৰ ঘৰ পালেগৈ। আচৰিত হৈ আইতাকে সুধিলে, কিয় আহিছ? তেতিয়া ধনমণিয়ে জোৰ কৰি ইয়াত আহিম বুলি কোৱা কথাটো কলে। আইতাকে সিহঁতক ইয়াত থাকিব নালাগে বুলি বহুবাৰ কলে, কিন্তু ধনমণিয়ে জোৰ কৰিবলৈ ধৰিলে। সেই আইতাকে তাক থাকিবলৈ দিলে। ধনমণিক আইতাকৰ হাতত গতাই দি ধনমণিৰ মাক দেউতাক ঘৰলৈ ঘূৰি আহিল। নিজৰ বস্তুবোৰ ৰাখি ধনমণি ভাত খাই ওলাই গল গাঁৱলৈ। গোটেই দিনটো ঘূৰি চাকি সন্ধ্যা হোৱাৰ আগে আগে সি ঘৰ সোমালেহি। আইতাকে তাক দেৰিকৈ অহাৰ বাবে গালি দি কলে, নিশাই কোনোবাই মাত দিলে ওলাই নাযাবি। সেই বুলি কৈ আইতাক পাকঘৰত সোমাল। সময় সম্ভৱ 7:30 বাজিছিল। গাঁৱৰ ঠাই। নিশা 9 বজা মানেই সকলো শুই পৰে। গৰমৰ দিন আছিল। ধনমণি লেম্পটো লৈ আহি বাৰাণ্ডাত বহি আছিল। তেনেতে আগফালৰ সেই প্ৰকাণ্ড আমজোপাত সি শব্দ এটা শুনিছিল। লেমৰ পোহৰটো বহাই এখোজ দুখোজকৈ আগুৱাই গৈছিল ধনমণি। তেনেতে হঠাৎ আইতাকে আহি পিছফালৰ পৰা হাতত ধৰি তাক টানি আনিলে। আইতাকে ভালদৰে গালি দি ভিতৰলৈ লৈ আহি দৰজাখন মাৰি দিলে। আৰু যাতে সি ওলাই নাযায় সেই কথাটো তাক বাৰে বাৰে সোঁৱৰাই দিলে। সময় 8:30 বাজিছিল। জিলিৰ মাতত গোটেই পৰিৱেশটো জয়াল হৈ পৰিছিল। ধনমণিহঁত শুবলৈ ওলাইছিল। তেনেতে পিছফালৰ পথাৰত শুনিছিল শিয়ালৰ শব্দ। সেই শব্দ শুনি যে ধনমণিৰ অলপ ভয় লাগিছিল। সি শুবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু তাৰ যে টোপনি অহা নাছিল। ইফালে আইতাকক চাই দেখে আইতাক শুলেই। সাৰে থাকি আইতাকে বাহিৰত যাব নিদিয়া কথাটো ভাবি থাকিল। সময় বাগৰি নিশা 12 বাজিছিল। ধনমণি টোপনি যাব লৈছিল। তেনেতে দৰজাখনত শুনিছিল এটা শব্দ। কোনোবা আহিছে বুলি ধনমণি বিচনাৰ পৰা উঠি আইতাকক মাতিব বিচাৰিছিল, কিন্তু তাৰ আইতাকক জগাব মন নগল। হাতত লেম্পটো লৈ নিজে আগুৱাই গৈ দৰজাখন খুলি চালে। কাকো নেদেখি লেমৰ পোহৰটো বহাই ইফালে সিফালে চাই আছিলে। তেনেতে তাৰ কাণত শব্দ এটা পৰিল। এনেকুৱা লাগিছিল তাৰ নামটো লৈ কোনোবাই মাতি আছে তাক। সেই দূৰৈৰ আম গছডালৰ ফালৰ পৰা শব্দটো আহি থকা যেন পালে। লেমৰ পোহৰটো বহাই দাঙি চালে। দেখিলে সেই আম গছডালৰ তলৰ পৰা যেন কোনোবাই তাক হাত বাউলি মাতি আছে। লাহে লাহে এখোজ দুখোজকৈ ধনমণি ওলাই গল বাহিৰলৈ। গৈ আছিলে ধনমণি। হঠাৎ কুকুৰ কেইটামান আহি ভুকিব ধৰিলে। সেই শব্দত আইতাক চক খাই সাৰ পাই উঠিলে। ইফালে চাই দেখি ধনমণি বিচনাত নাই। টেবুলত থকা লেম্পটো লৈ আইতাক খৰধৰকৈ ওলাই গৈ বাহিৰত ধনমণিক দেখি চিঞৰিব ধৰিলে। সেই চিঞৰত ওচৰে পাজৰে থকা গাঁৱৰ মানুহবোৰ সাৰ পালে। দৌৰি আহি সিহঁতৰ ঘৰ ওলালহি। ধনমণি যে কি হৈছিল ধৰিবই পৰা নাছিল। এনেকুৱা লাগিছিল যে সি টোপনিৰ পৰাহে সাৰ পাইছিল। কি হল বুলি সোধাত ধনমণিয়ে সি কেনেকৈ তাৰ পালেগৈ হেনো একো গম নাপায়। তেতিয়া আৰু গাঁৱৰ মানুহৰ বুজিবৰ বাকী নাথাকিল। পিছদিনাই আইতাকে ধনমণিক ঘৰলৈ পঠিয়াই দিলে।